মই 2017 পৰাই ফাৰ্স্ট স্টাৰ্ট কৰিলো ড্ৰাগন ফ্ৰুটৰ তাৰ পিছত বগৰী কৰিলো অৰেঞ্জ কৰিলো মাল্টা কৰিলো এনেকুৱা কৰি আজি মোটামুটি প্ৰায় 30-35 বিঘা মান এনে হৰ্টিকালচাৰৰ ফাৰ্ম বনাবলৈ সক্ষম হৈছো আৰু লগতে মোৰ মোটামুটি 30 পৰা 35 জন মানুহক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছো আৰু মোৰ এটো জাৰ্নিত মোটামুটি মোৰ সহায় কৰা বহুত কবলৈ গলে আমাৰ বিটিডি গভৰ্নমেন্টৰ মানে কিছুমান স্কিম যেনে সোলাৰ ডিপ ইৰিগেশ্যন তাৰ পিছত আমাৰ কিছুমান পুলি কেতিয়াবা তাৰ পিছত আমাৰ আৰু ইয়াৰ প্ৰশিক্ষণৰ কিছুমান বস্তু থাকে হেখিনি আমি কেবিকেৰ পৰা আহৰণ কৰিছো মই ইয়াতে 7 বছৰ চলি আছে কাম কৰি আছো কামটো খুব ভাল পছতো কোনো ঝামেলা নাই মোৰ লগতে 30-40 জন মানুহ দৈনিক থাকে আর কি 30-40 জন মানুহ দৈনিক থাকে গোটেইখিনি পৰিয়ালটো ভাল মানে পছাতে ভাল ফাৰ্মটো ভাল মালিকটো ভাল খানাপাৰা যেটো মানে আমাৰ 24 যেটো আমাৰ মানে ইন্টাৰনেশনাল এগ্ৰি হটি শো হৈছিল তাতে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ফালৰ পৰা আমি তাতে আমাৰ নেশনাল পৰ্যায়ৰ আমি এটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছো যোৰহাট বিশ্ববিদ্যালয়ত আমি কেইবাবাৰ গৈছো তাতে ট্ৰেনিং লৈছো তাৰ পিছত আমি আমাৰ বিভিন্ন জায়গাত আমাৰ বিটিসি গভৰ্নমেন্টৰ ফলা হক আৰু অসম চৰকাৰৰ পৰা হক আমাক পঠাইছে বিটিসি গভৰ্নমেন্টৰ পৰা আমাক সিলেকশন কৰি দিছিল কেবিকেৰ থ্ৰুদি আমি কিছুদিন আগতে আমি ড্ৰাগনৰ হৰ্টিকালচাৰ এইখিনি মানে চাই পেলে বহুত ভাল লাগিছে ইহঁতৰ তাৰ পিছত আমাক দিল্লী এটা প্ৰগ্ৰামত পঠালে তাতে আমি অসমৰ 3 জনে আছিলো তাতে আমি মিলেনিয়াৰ ফাৰ্মাৰ অফ ইণ্ডিয়া এৱাৰ্ড হেতু পাবলৈ সক্ষম হৈছো আৰু আমাৰ বিটিসি গভৰ্নমেন্টৰ ফালৰ পৰাই হক আমাৰ অসম গভৰ্নমেন্ট ফালৰ পৰা বহুতখিনি হেল্প আমাক কৰি আছে যদি আমাক ইমানখিনি হেল্প নকৰিলে হয় আমি ইমানখিনি আগবাঢ়ি আহিব নোৱাৰিলো হয় এটো আপেল বগৰী হয় আৰু এটো মোটামুটি আপোনাৰ ইয়াতে 3টা ভ্যাৰাইটি লগাইছো আমি এটা হল মিস ইন্ডিয়া এটা ভল সুন্দৰী এটা কাশ্মীৰী সুন্দৰী মোক চাই পেলে বহুত মানুহে খেতি কৰিছে আৰু মই নিজে কৰি দিছো হিয়তক মানে কমসে কম আমাৰ 100ৰ ওপৰত মানুহৰ আমি মানে খেতি কৰি দিছো এতিয়া অলৰেডি ড্ৰাগন বগৰী মাল্টা মৌসুমী আৰু আমাৰ যিমানখিনি পুলি আছে হিমানখিনি সব আমি আমাৰ কিছুমান মানুহক আমি ডাঙৰ ফাৰ্ম বনাই দিছো যেনে পতঞ্জলি যিমানখিনি কুমৰিকাটা যিমানখিনি ডাঙৰ প্ৰজেক্ট আছে ফাৰ্স্ট মই হিয়তক ড্ৰাগন কৰি দিছো বগৰী কৰি দিছো কমলা কৰি দিছো আৰু আমি চৰকাৰৰ পৰা ইয়াতে সোলাৰ পাইছো মানে আপোনাৰ এটো 85% সাবসিডি আৰু কোনেবা যদি সোলাৰৰ কাৰণে যোগাযোগ কৰে আমাৰ এগ্ৰিকালচাৰৰ যোগাযোগ কৰিলে পাই যাব লগতে আমি ড্ৰিপ ইৰিগেশ্যন পাইছো ইয়াতে যেটো 85% সাবসিডি আমাৰ গভৰ্নমেন্টে বহুত ফালৰ পৰা মানে আমাৰ কৃষকক বহুত হেল্প কৰি আছে কিন্তু আমি যদি ঘৰত বহি থাকো তেনেহলে আমি কেনেকৈ এইবিলাক পাম তো নিশ্চয় আমি ওলাব লাগিব খেতিৰ পথাৰত আহিব লাগিব কাৰণ আমি চাওক এতিয়া যিমানখিনি ফ্ৰুট আমি বাহিৰৰ পৰাই আনি আছো কাৰণ কলকাতা ওয়েস্ট বেংগল আমাৰ নৰ্থ ইষ্টৰ যিমানখিনি এৰিয়া আছে আমি ম্যাক্সিমাম বস্তু বাহিৰৰ পৰা এক্সপোৰ্ট হয় হিবিলাকে আমি খাই আছো আমি যদি নিজে কৰিব পাৰো ড্ৰাগন মাল্টা মৌসুমী ইমানখিনি আৰু লগতে যিমানখিনি পুলি আছে সব পুলিবিলাক আমি বাহিৰৰ পৰা আনো যদি আমি ইয়াতে প্ৰডাকশন কৰিব পাৰো তো ম্যাক্সিমাম টকাখিনি আমাৰ অসম গভৰ্নমেন্টৰ যিমানখিনি মানে স্কিমৰ হক যিমানখিনি টকা হক ইয়াতে আমি লোকেল মানুহে সংগ্ৰহ কৰি পাবলৈ সক্ষম হম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা কথা কৈছে আমাৰ সিএম ছাৰো কৈছে যে আমাৰ কৃষকৰ ইনকামটো দুগুণ কৰিব লাগে কিন্তু দুগুণ নহয় মই 6 গুণ কৰিয়ে দেখাইছো কমসে কম হেতু মোৰ এটা মানে বহুত ডাঙৰ এটা চ্যালেঞ্জ আছিল এইখিনিত মোৰ নিজৰ অকলে মোৰ নিজৰ গৌৰৱ নহয় মোৰ যিমানখিনি লগতে আমাৰ হৰ্টিকালচাৰ ডিপাৰ্টমেন্টে হক তাৰ পিছত আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টে হক বা আমাৰ কেবিকে হক আমাৰ এগ্ৰিকালচাৰে হক আমাক মানে ৰাতি দিনে ফোন কৰি খুদে আগবৰ কি কৰি আছা আৰু কোনফালে গলে ভাল হ'ব হেখিনি দিহা পৰামৰ্শ আমাক দি আছে তো হেখিনি হিয়তৰ সাপোৰ্ট লৈয়ে আমি হিমানখিনি আগবাঢ়ি আছো